অইল পামৰ কাৰণে ফুৰিবলৈ পাইছে, প্ৰফিট হৈছে, বিদেশলৈ যাবলৈ পাইছে, সেইকাৰণে অইল পামটো ভাল বুলি কৈ আছে নেকি? নহয়, এটা দুটা তিন চাৰি নহয় জানো, পাঁচটা নহয় জানো? হয়, আৰু এইটো ছটা। মানে আপুনি ক'ব বিচাৰিছে যে জৈৱ কৃষিত যিটো মানে ভাবুকি হোৱাৰ কথা প্ৰচাৰ চলি আছে, এই কথাবোৰ মানে ইমান এটা সত্যতা নাই। গ্ৰাম্য পৰ্যটনৰ কাৰণে কিবা কথা ভাবিছে নেকি, বা প্লেন আছে নেকি আপোনালোকৰ? অইল পামৰ খেতিয়ে যদি পাছলৈ যদি ভাবুকি কঢ়িয়াই আনে, তাৰ কাৰণেও দায়ী কিন্তু আপুনি হ'ব। 8-10 কেজি হ'বগৈ এটাত? নহয়, বেছি হ'ব। তাৰমানে যেতিয়া নেকি ফুল মেচিয়ৰ্ড হ'ব, তেতিয়া সেইটো মানে 15-16-20 লৈকে গুচি। নমস্কাৰ দৰ্শক, মই পংকজ কণিকৰ, আপোনালোকে চাই আছে কৃষি জাগৰণ অসম। দৰ্শকসকল, আজি আমি উপস্থিত আছোঁ সেই গোৱালপাৰা জিলাৰ দেউলগুৰি অঞ্চলত আৰু অসমৰ প্ৰথমখন অইল পামৰ বাগানত। ইয়াতে 160 বিঘা মাটিত 6জন কৃষকে মানে অইল পামৰ খেতি কৰিছে। আজি আমি অইল পামৰ খেতিৰ বিষয়ে সবিশেষ এইটো যে তথ্য আজি আমাৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম। অইল পামৰ খেতি কেনেকৈ কৰা হয়, খেতি কৰিলে আমাৰ কৃষকসকল কেনেকৈ লাভান্বিত হ'ব, বা আমাৰ বিভিন্ন সময়ত এটা প্ৰচাৰ চলি আহিছে যে অইল পামৰ খেতিয়ে জৈৱ বৈচিত্ৰ্যলৈ এটা মানে বেয়া প্ৰভাৱ পেলায়, বা তেনেকুৱা ধৰণৰ কথাবিলাক আমি জানিবলৈ চেষ্টা কৰিম। বা তেওঁলোকে ইয়াত যি অইল পাম প্ৰডাকশ্যন হ'ব, সেইবিলাক তেওঁলোকে বিক্ৰী কৰে ক'ত, এই খেতিৰ লাভালাভ ইত্যাদি এইটো যে তথ্য আজি আমাৰ দৰ্শকসকলক দিবলৈ চেষ্টা কৰিম। লগতে মই জনাওঁ যে এই অসমত এইখনেই প্ৰথম মানে পাইলট প্ৰজেক্টত মানে এইখন প্ৰথমখন অইল পামৰ বাগান। এই বাগানখনত ভাল ফলাফল পোৱাৰ পাছতেই বৰ্তমান 18খনকৈ জিলাত ইয়াত ভাল ফলাফল পোৱাৰ পাছতেই তাত মানে খেতি কৰিবলৈ চৰকাৰে সিদ্ধান্ত লয়। কৃষক হৰকান্ত বসুমতাৰীৰ নেতৃত্বত এই 6জন কৃষকে ইয়াত 160 বিঘা মাটিত খেতি কৰি আছে। আমি ইয়াত কৃষক কেইজন উপস্থিত আছে, আমি তেওঁলোকৰ লগত কথা পাতিম। তাৰ পূৰ্বে মই অকণমান দৃশ্য গোটেই বাগানখনৰ চাৰিওফালটো এবাৰ দেখুৱাবলৈ যত্ন কৰিছোঁ। চাব পাৰে এটা বৃহৎ এলেকা 160 বিঘাকৈ মাটিত তেওঁলোকে খেতি কৰি আছে। প্ৰথমে এখনত মানে ইয়াত এই জেগাটোত এতিয়া এখন মানে খুব ধুনীয়া জেগা হৈ উঠিছে, কিন্তু ইয়াৰ আগতে ইয়াত মানে এডোখৰ পেলনীয়া ঠাই আছিলে, আৰু তেওঁলোকে সেই পেলনীয়া ঠাইখিনিক সদব্যৱহাৰ কৰিছে, আৰু তেওঁলোকে ইয়াৰ পৰা এটা বছৰি এটা ভাল উপাৰ্জন কৰিছে। আৰু মই আমাৰ দৰ্শকসকলক জনাওঁ যে মানে অইল পামটো এই এবছৰ কৰাৰ পাছতে মানে 30 পৰা 35 বছৰলৈকে ইয়াৰ ফল পাই থাকে বুলি আমি অলপ কথা পাতোঁতে জানিব পাৰিছিলোঁ। বাকী যি হওক, আমি ইয়াত আমাৰ কৃষক এজন উপস্থিত আছে, আমি তেওঁলোকৰ লগত এই গোটেই কথাখিনি পাতিবলৈ চেষ্টা কৰিম। দৰ্শকসকল, আমাৰ সৈতে উপস্থিত আছে কৃষক হৰকান্ত বসুমতী। দাদা নমস্কাৰ। নমস্কাৰ। দৰ্শকসকলক জনাওঁ যে তেওঁৰ নেতৃত্বতে এই 160 বিঘা মাটিৰ মানে অইল পামৰ বাগানখন গঢ় লৈ উঠিছে। দাদা, মই আপোনাৰ পৰা প্ৰথমে জানিব বিচাৰিছোঁ, এই অইল পামৰ খেতিৰ কথাটো আপোনাৰ মনলৈ প্ৰথম কেনেকৈ আহিল, বা কেনেকৈ গম পালে? একচুৱেলি আমি মানে চাকৰি বা কিবা কাম বিচাৰি আচলতে আমি কেবিকেৰ কাষলৈ চাপিছিলোঁ। তেতিয়া তাৰমানে অকণমান খেতিৰ প্ৰতি অকণমান মানে কি আছিলে, মানে আগ্ৰহী আছিলে। সেইটো কাৰণে আমি কেবিকেত গৈ মানে কিছুমান বস্তুৰ কথা জানিছিলোঁ। জনাৰ পিছত মানে ডক্টৰ টম্বৰুৱা ছাৰ, তেখেত এতিয়া নাই, এক্সপায়াৰ হৈ গ'ল। তেখেতে মানে আপোনালোক মানে ক'লে যে অইল পামৰ খেতি কৰিব লাগে, বা এটা স্কিম আহিছে কৰিব লাগে। তাৰপিছত আমি এটা NGO বনালোঁ, জাইক্লোন ছ'চাইটি NGO বুলি। সেইটো আমি 2014 আমি ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ, কৰি মানে পাম অইলৰ কিবাখিনি এপ্লাই কৰিলোঁ। এপ্লাই কৰাৰ পিছত এগ্ৰিকালচাৰ ফালৰ পৰা আমাক মানে দিয়া হৈ গ'ল। পুলিটো ক'ৰ পৰা আনিছিল প্ৰথম? একচুৱেলি মানে কি হ'ল, এইটো এগ্ৰিকালচাৰৰ ফালৰ পৰা আমাক দিছিল, পুলিটো যোগান ধৰিছিল। আৰু আমি ভাবিছিলোঁ মানে হ'বনে নাই বুলি। এইটো পাইলট প্ৰজেক্ট আছিলে আচলতে। এই পাইলট প্ৰজেক্ট বেচিছত আমাৰ গোৱালপাৰা আৰু কামৰূপটোক মানে কি কৰা আছিলে, টাৰ্গেট কৰা হৈছিলে। আৰু আজি দেখিছোঁ এইটো মানে খুব ভাল, যিহেতুকে আমি মাহত 2বাৰকৈ হাৰ্ভেষ্ট কৰোঁ। আপোনালোকে মানে এইটো মাটিটো 160 বিঘা মাটি কম মাটি নহয়, এই মাটিটো কেনেকে পালে, বা কাৰোবাৰ লিজত লৈছিলে নিজৰ মাটি? হয়, আচলতে এইটো মানে এটা ফুটি থকা খেললৈ নাছিলে। আচলতে প্ৰথমতে আগতে আমাৰ আহু খেতি বুলি কৈছিলে। মানে আহু খেতিটো ইয়াতে আমাৰ ককা দেউতা, আজু ককা দেউতা, তেওঁলোকে মানে মিলি জুলি কৰিছিলে। এইটো আচলতে মৌজাৰ মাটি। তো এতিয়া মানে য়াং গ্ৰুপ ক্লাব এটাই চাই, অলংবাৰ ক্লাব বুলি এটা গ্ৰুপ আছে, তেওঁলোকে চাই, তেওঁলোকৰ পৰা আমি লিষ্টত লৈছিলোঁ। হয়, আৰু কিছুমান আছিলে মানে নিয়তি পাট্টা মাটি আছে, সেই নিয়তি পাট্টা মাটিবিলাকক তেওঁলোকৰ পৰা আমি মানে লিষ্টত লৈছোঁ। 35 ইয়াৰ্ছৰ কাৰণে লিষ্টত লৈছোঁ। দাদা, আপোনালোকে এই খেতি পদ্ধতিটো মানে এনেকে যে ৰুব লাগে বা দূৰত্ববিলাক, এইবিলাক কথা কেনেকে জানিলে? ট্ৰেইনিং কৰিছিলে আপোনালোকে? হয়, ট্ৰেইনিং আমাক মানে এগ্ৰিকালচাৰে ইনভাইট কৰিছিলে, আৰু মানে কেবিকে জইনলি আমাক মানে কাহিগুচিত ট্ৰেইনিংটো দিয়া হৈছিল। মানে গছজোপা ৰুলে, তাৰপিছতে আমি যিখিনি গছ দেখি আছোঁ, এই গছখিনিৰ বয়স কিমান দাদা? বয়স মোটামুটি 11 বছৰ হৈছে। এইখিনি আমাৰ 11 বছৰ হৈছে, কিন্তু আমাৰ
16 চনৰ পৰা আমি ষ্টাৰ্ট কৰিছো মানে 16 চনৰ পৰা গছৰ পুলিটো ৰুইছে আপুনি হয় হয় বাগানখন বাগানখন 16 পৰা ষ্টাৰ্ট হৈছে মানে 11 বছৰ নহয় 11 বছৰ মানে এনেকে হল পুলিটো আনি থৈ দিয়া হল পুলিটো আনি ৰাখিছে হয় কিছুমান অসুবিধা মানে প্ৰথম যেহেতুকে এইটো খেতি আছিলে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট অসমত বুলি ক'ব পাৰি সেইটো কাৰণে কিছুমান মানুহে আমাক এগেইনষ্ট কৰিছিলে যে এইটো ফলটো হ'ব না নাই বা মানে পইচা পাম নে নাই তেনেকে কনফিউজন আছিলে আচলতে তেওঁলোকে মানে আমি মাটি ৰেডি কৰিছিলো যদিও তেওঁলোকে আমাক মানে পাছত বন্ধ কৰি দিলে মানে আপোনালোকে এই প্লটটো লোৱাৰ আগতে অন্য এটা প্লট আছিলে যেটো প্লটত আপোনাৰ কাম আৰম্ভ কৰিছিলে তাৰপিছত তাত মানে অলপ খেলিমেলি হোৱাৰ কাৰণে সেই প্লটটো বন্ধ হ'ল আৰু আপোনালোকে এই মাটিটো ল'লে এই মাটিটো ল'লো এই মাটিটো লৈ তাৰ মানে খেতি আৰম্ভ কৰিলে 2016 চনত 2016 চনত দাদা আপুনি 2016 চনত পুলিখিনি ৰুলে তাৰপিছতে ফল কেতিয়া লাগিছে এইখিনি এইটো আচলতে মানে 3 বছৰৰ পাছত আমি ফলখিনি দেখা দিছিলে আৰু মানে 2020 চনত আমাৰ কিয়াটো কি হৈছিল আমি বিকিব পাৰিছিল প্ৰথমটো মানে ক'ত বিক্ৰী কৰিলে মানে কাস্টমাৰ মানে তেওঁলোকৰ লগত কানেকচনটো কেনেকৈ হৈছিল হয় এটো আচলতে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে আমাক কন্টাক্ট কৰাই দিছিলে হয় তেওঁলোকৰ লগত এমইউ কৰা আছিল যে তেওঁলোকে যিখিনি প্ৰডাকচন হয় তেওঁলোকে ল'ব লাগিব শিৱাশিস অইল পাম্প প্ৰাইভেট লিমিটেড বুলি এটা কোম্পানী আছে তেওঁলোকে মানে অন্ধ্ৰপ্ৰদেশৰ সম্ভৱ হয় অন্ধ্ৰপ্ৰদেশৰ হয় তেওঁলোকে আমাৰ ফলখিনি লৈ গৈছিলে প্ৰথম আমি ফাৰ্ষ্ট টাইমৰ কাৰণে অন্ধ্ৰপ্ৰদেশলৈ পঠাই দিছিলো এতিয়া বৰ্তমানে মানে আমি মিজোৰামত পঠাই দিওঁ এইখিনি মানে আপোনাৰ ফল লাগিছে 4 বছৰ কেইবছৰ পাছত 4 বছৰ পাছত ফল লাগে ন এইবিলাক মানে পাম অইলৰ ক্ষেত্ৰত হয় দাদা আমি গছজোপা কাষলৈ যাওঁ গছ আমাৰ দেখাবলৈ চাবই গছজোপা বয়স হৈছে মানে চাবলৈ গ'লে 11 বছৰ বয়স হৈছে নহয় জানো 11 বছৰ হৈছে 8 বছৰ মানে পুলিটো ধৰিলে 11 বছৰ নাই কিছুমান আছে মানে যোনবিলাক অপ আছে এইটো আমি দেখিব যে মানে যোনটো নেকি হাইট হৈছে সেইটো 11 বছৰ হৈছে মানে হাইট কম আছে সেইটো মানে 8 বছৰ লৈ আছে হেনেকে এতিয়া আপোনালোকে 4 বছৰ দিন ফলটো পাই আছে ফল পাই আছো নে এজোপা কেনেকে লাগে এজোপাত আচলতে যদি ভাল মানে এতিয়াটো এটা অফ সিজন তথাপি আমি ইয়াতে ফল দেখিছো মানে অফ সিজন হলি আমাৰ ইয়াতে মানে 500টা মান মানে বাঞ্চ আছে মানে প্ৰতিটো গছত আমি দেখিবলৈ পাইছো যে মানে 18টা মানে 9 মাহ মানে 18টা যদি আমি কি কৰো মানে এফএবি ধৰো মানে আমি হাফ মানে 9 ডিগ্ৰী 18 নহয় জানো মানে 9 মাহে আমি হাৰভেস্ট কৰিব পাম আৰু হেনেকে আমি কনফার্ম কৰিলো আৰু এতিয়া এনে এজোপা গছত এবাৰত আপোনাক কিমান কেজি চিঙে এবাৰত মানে এটাই চিঙো আমি মানে 15 দিনৰ মূৰে মূৰে এটাকে হাৰভেস্ট কৰো ইয়াৰ এটা চিঙে এটা চিঙিলে তাৰপিছত 15 এইটো চিঙিব হয় হয় তাৰপিছত ধৰো এনেকে চিঙিব হয় তেনেকে 15 দিনৰ মূৰে মূৰে মাহত দুবাৰকে মাহত দুবাৰ চিঙিলে মানে মাহত এনে এটা কিমান কেজি মান ওলায় এটাত মানে কমেও মানে 15 কিলোৰ পৰা 35 কিলো লৈকে থাকে এটাত আৰু মানে এবছৰলে মানে এমাহত তেলে আপোনাৰ 30 কিলো মান 30 কিলো মান চিঙিব পাৰে আৰু কেজি কেটকা হয় বৰ্তমান আছে 15 টকা 78 পইচাকে আছে বৰ্তমান 15 টকা আৰু কিটা কম আৰু সিজনত অকমান কম হয় যেনত তাৰমানে বেছিকে হৈ যায় প্ৰডাকচন তো বেছি নহয় 1 টকা 2 টকা তেনেকে কমত আহে এতিয়া মানে অন্ধ্ৰপ্ৰদেশত আপোনালোকে হলে তেওঁলোকক ফোন কৰিব যে আহক আমাৰ মাল ৰেডি হৈ গ'ল আপোনালোকে আহিব লাগে তেওঁলোকে বস্তুটো ঠাই লৈ যাব এতিয়া অফ সিজনত গাড়ী আহি আছে না নাই এতিয়া অফ সিজনত আহা নাই কিয় বলে মানে আমাৰ নষ্ট হৈ যাব নেকি হয় নষ্ট হৈ গৈছে এটো আপুনি দেখিছে এটো নষ্ট হৈ গৈছে এটো নষ্ট হৈ গৈছে আসলতে এটো আমাৰ মানে ফেব্ৰুৱাৰীৰ প্ৰডাকচন আছিল এটো দুটা আমাৰ লস হৈ গ'ল তো যদি আমাৰ ইয়াতে যদি কোম্পানীটো হৈ যায় তেনে হলে এইখিনি পইচাও আমি পাবলৈ দেখুন না হয় তেতিয়া আমাৰ কৃষকৰ প্ৰফিট হলে এতিয়া প্ৰায় মোটামুটি আমি যদি চাবলৈ যাও 1 লাখ টকা মান আমাৰ মানে লস হৈ আছে 1 লাখ টকা হয় যদি ইয়াত মানে ইন্ডাষ্ট্ৰি হৈ যায় অসমত অসম্ভৱ হ'ব চাগে ন এতিয়া অসমৰ বহুত এখন জিলাত ইয়াৰ খেতি কৰিবলৈ লৈছে আৰু তেতিয়াতো ইন্ডাষ্ট্ৰিটা লাগিবই বা নহয় জানো হয় ইন্ডাষ্ট্ৰিয়েল এৰিয়াত তাৰমানে এটা কি কৰা হৈছে আমাৰ যেনেকে শিৱাশিস অইল পাম্প প্ৰাইভেট লিমিটেডটো আমাৰ ইয়াতে এটা ইন্ডাষ্ট্ৰি কৰিব মানে অলৰেডি হৈ গৈছে দাদা মানে আপোনালোকে অসমত প্ৰথমখন মানে এখন বাগান অইল পাম্প আৰু এইখনত মানে ভাল ফলাফল দেখাৰ কাৰণে অসমৰ কেইবাখনো জিলাত ইতিমধ্যে চৰকাৰে 18খন জিলা এতিয়া চৰকাৰে অইল পাম্পৰ খেতি কৰিবলৈ লৈছে এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিছো মানে আমাৰ যিটো এতিয়া কেইদিনমান আগতে এটা প্ৰচাৰ চলিছিলে বা অইল পাম্পৰ খেতিয়ে অসমৰ জৈৱ বৈচিত্ৰ্য এটা ভাবুকি কঢ়িয়াই আনিব পাৰে এই কথাটো আপুনি কেনেকৈ ভাবে যেটো আপুনি কৰি আছে আপোনাৰ নিজৰ অভিজ্ঞতা ফালৰ পৰা আসলতে মই মিছা বুলি কম হেতু মানে কিছুমানে কৈছিলে যে মানে 3 বছৰত মানে মৰুভূমি হৈ যায়
তো আমিও ভয় খাইছিলো যে 3 বছৰ যদি মানে মৰুভূমি হৈ যায় তেনেহলে মানে আমাৰ কাৰণে সঁচাকে বেয়া হ'ব কিন্তু কথাটো আমি দেখা নাই ন দেখা আমি এই পৰিৱেশটো আমাৰ দৰ্শকসকলে চচুকে চাব পাৰে হোৱা নাই বা পাছত হয় যদি আমি এইটো মই মানে নাজানি কথাটো গতিকে আপোনাৰ পৰা জানি বিচাৰিছো হয় তাৰমানে কি ক'লে মানে তেওঁ কৈছে যে মানে একো গছ নগজে মানে বন গছ একো নগজে বুলি কৈছে কিন্তু আমি প্ৰতি বছৰে মোটামুটি 40-50 হাজাৰৰ পৰা 1 লাখলৈকে আমি মানে বন কাটিবলৈ খৰচ কৰিবলগীয়া মানে হাবিবিলাক চাফা কৰিব লগা সেইবিলাক আছে আপোনাৰ দেখিছে আপোনাৰ বেক সাইডত দেখিছে বাৰু তো মানে এনেকে মানে প্ৰতি বছৰে আমি চাফা কৰিব লগা হয় মানে হাবি বন কাটিবৰ কাৰণে কাটিবলৈ আৰু মানে কি এতিয়া আমি গৰু চৰি থকা দেখিছো ইয়াত বাৰু হয় গৰু আৰু চৰাই চিৰিকটি আহে নে হয় তাৰ এটোতো আৰু মানে ভাল কোৱেশ্চন কৰিছে আপুনি যিটো নেকি আমি চৰাই খেদিবলৈ আমি মানুহ এজন ৰাখিব লগা হৈ যায় মানে প্ৰায় মোটামুটি 500 পৰা 1000 পক্ষী আহি এতে মানে ফলখিনি আমাৰ নষ্ট কৰে এটো নৱেম্বৰ আৰু ডিসেম্বৰ এই দুটা মাহত অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ মানে অক্টোবৰ লাষ্ট নৱেম্বৰ ডিসেম্বৰ মানে তেনেকে মাহত আমাৰ মানে পক্ষীয়ে খায় যেনেকে আমি মইনা বুলি কওঁ শালিকা বুলি কওঁ চৰাইবিলাক মানে প্ৰায় মোটামুটি 6-7 বিধ মান আমি পক্ষী দেখিছো আৰু তাৰ উপৰিও মানে ছাগলী খায় এইটো মানে আৰু গাহৰি গৰু যে মানে কিছুমানে কৈছিলে যে মানে এটো খালে মানে জীৱ-জন্তুৰ কাৰণে মানে খুব বেয়া বুলি কিন্তু আমি দেখিছো মানে আজিলৈকে তো একো অনিষ্ট হোৱা নাই আৰু নহব যেন মোৰ ধাৰণা হয় কিয় ক'লে মানে আজিলৈকে আমি তেনেকে দেখা নাই আৰু এটা কথা যে মানে পানী ওয়াটাৰ লেভেলটো মানে কমি যায় বুলি তো আমাৰ হেণ্ড টেবল আছিলে মানে হেতু হাতি ভাঙি দিলে তাৰছত কোহেইটো এটা আছে মানে হেতু আসলতে যেতিয়া নেকি আমি 2014 মানে সেই মানে আৰম্ভ কৰিছিল ফাৰ্মটো মানে আৰম্ভ কৰিছিলো বৰিংটো কৰিছিলো লেবাৰৰ কাৰণে আমাৰ এই কিয়বিলাকৰ পলিবিলাকত দিবলৈ মানে পানী দিবলৈ আমি আৰম্ভ কৰিছিলো তো তেতিয়াৰ পৰা এতিয়ালৈকে সেই একেটা লেভেলত একেলগে তাৰমানে সেই 60 ফুট লেভেলতে আমাৰ পানীখিনি ওলাই আছে আৰু বৰ্তমানলৈকে ওলাই তো মই এইটো ক'ব বিচাৰিম যে মানে এই ওয়াটাৰ লেভেলটো আমাৰ একো মানে অনিষ্ট হোৱা নাই তাৰমানে পানী গ্ৰাউণ্ড লেভেল পৰৱৰ্তী হ'ব পাৰে তা আপুনি গ্যাৰান্টি দিব নোৱাৰে নহয় তাৰমানে তেওঁলোকে কৈছিলে 3 বছৰত হৈ যাব হয় 3 বছৰ নহয় আজি 8 বছৰ হ'ল বা 11 বছৰ হ'ল নহয় জানো তো এতিয়ালৈকে তো আৰু তেনেকে মানে আছে আলটিমেটলি তো মানে মিছা বুলি কি হৈছে আৰু এটা কথা যে মানে পানীৰ লেভেলটো নদীৰ পানীৰ লেভেল প্লাস আৰু আমাৰ যেটো নেকি ওয়াটাৰ ট্যাঙ্ক আছে ওয়াটাৰ ট্যাঙ্কত এতিয়ালৈকে পানী আছে তো মানে আপুনি ক'ব বিচাৰিছে যে জৈৱিক যেটো মানে ভাবুকি হোৱা কথা প্ৰচাৰ চলি আছে মা সংবাদ মাধ্যমত হওক বা সামাজিক মাধ্যমত এই কথাবোৰ মানে ইমানটা মানে হেৰি সত্যতা নাই আৰু আমি এটা কথা মই ক'বলৈ নাযাওঁ যে মানে আপুনি কোৱা কথাখিনি সঁচা বা এই কথাখিনি আমাৰ দৰ্শকসকলে আছে যি মানে তেওঁলোকে উপলব্ধি কৰিব আৰু তাৰ উপৰিও তাৰমানে আমি এটা কি কৰি আছো সাইন্টিষ্ট লেভেলৰ লগত তেওঁলোকৰ লগত প্ৰতি বছৰে এটা কি টেষ্ট কৰা হয় এটো মানে ওয়াটাৰ লেভেলটো আছে না মানে এটা পৰীক্ষা কৰা হয় মানে তো মানে কিছুদিন মোটামুটি অক্টোবৰ মাহত প্ৰায় মোটামুটি মানে 22 জন সাইন্টিষ্ট আহিছিল তেওঁলোকে মানে প্ৰতি বছৰে টেষ্ট কৰি থাকে মানে আৰু আশে-পাশে অকল আমাৰে নহয় আশে-পাশে যিবিলাক মানে গাঁৱত মানে সেই হেণ্ড টেবল আছে মানে আমি কুয়া বুলি কওঁ এই কুয়াত মানে পানী কমিছে নেকি সেইবিলাক পৰীক্ষা কৰি থাকে সেই ৰেকৰ্ড বিলাক আছে তো মানে এই বেচিছত আমি দেখিছো যে মানে এতিয়ালৈকে একো চেঞ্জ হোৱা নাই দাদা আপোনালোকৰ 160 বিঘা মাটি আছে 160 বিঘা মাটি অইল পামৰ পৰা বছৰিকা ইনকাম কেনেকুৱা ধৰণৰ হয় আসলতে মানে যদি আমি চাব যাওঁ মানে কমিও এবিঘাত আমাৰ যেহেতু ইয়াত বিঘা সিস্টেম চলে হেতু কাৰণে আমি বিঘাত কৈছো এই বিঘাত মোটামুটি 50 ৰ পৰা লৈ আপ টু মানে 1 লাখলৈকে মানে প্ৰডাকশন কৰিব কম আছে এবিঘা মাটি এটো ড্ৰাই সিজন আছে অফ সিজন বুলি কয় অফ সিজনতো আমি মানে এটো মানে প্ৰকৃতিৰ ওপৰত বেছ কৰি আমাৰ এতিয়ালৈকেও মানে এফএফবি কিনি আছে ফল আছে তো মানে এটোৱে মানে ইয়াৰ মানে এটা সিগনেল যে মানে আমি এটুত মানে অফ সিজনত যেকে সাইন্টিস্টে কৈছিলে যে আপোনালোকে অফ সিজনত 3 মাহত আপোনালোকে ফল নাপাব কিন্তু আমি এতিয়াও ফল পাই আছো কিন্তু নেচাৰেলৰ ওপৰত বেছ কৰি যদি আমি মানে পানী যোগান ধৰা নাই হাড় যোগান ধৰা নাই হাড় যোগান ধৰি আছো
কমকে কৰি আছো মানে বেছিকে কৰা নাই যেহেতুকে আমাৰ মাটিৰ কিয়াটোকে কি কৰি আছো আৰু আমি আৰু এটা ভাল খবৰ বুলি ক'ব লাগিব যে আমি এইটো আচলতে ৰাসায়নিক সিস্টেমত কৰা যায় কিন্তু আমি অৰ্গেনিকত একটু চেঞ্জ কৰাই আছো অৰ্গেনিকলৈ নিবলৈ চেষ্টা কৰি আছো চেষ্টা আৰম্ভ কৰি আছো যোৱা বছৰৰ পৰা আমাৰ আৰম্ভ ষ্টাৰ্ট হৈছে এইবুলি আমি মানে যিটো নেকি 30% আছিলে এইটো আমি 40 বা 50%ত আমি লৈ যাব দাদা এইটো মানে 160 বিঘা হয়তো হ'ব মানে এইটো এবাৰ ইনভেষ্টমেন্ট কৰিব লাগে চাগে ন হয় ওৱান পাছতে 30 পৰা 35 বছৰলৈকে ইয়াৰ ফল পাই থাকিব এইটো ভাল মানে সাৰে ভাল কোৱেশ্চন কৰিছে যেহেতুকে আমি আমাৰ মাটিৰ প্ৰতি বছৰে কমিও 3 বাৰৰ পৰা 4 বাৰ আমি মাটি চাহ কৰিব লাগে মানে খেতি কৰিবলৈ হলে মানে খেতি কৰিবলৈ প্ৰতি বছৰে খেতিত কিন্তু এটোত মানে এবাৰ লগালে আপুনি 35 বছৰলৈকে ফল পাইছিলে প্ৰতি বছৰে পাই থাকিলে আৰু অলপ মাজতে কেয়াৰ ল'ব লাগিব আৰু নহয় জানো কেয়াৰ ল'বলৈ প্ৰতি বছৰে কেয়াৰ কৰিব লাগে বেছি মূলধন খৰচ নহয় তাৰমানে কেনেকে বুলি ক'লে মানে সেই যিটো নেকি মাটি চাহ প্ৰতি বছৰে আমি কৰো হেতুটো আপোনাৰ মানে বাছি গল হেতু আপোনাৰ প্ৰফিট বুলি ভাবি লওক আপুনি আৰু পুলি বা লাগিব পুলিটো আমি কিনিব নালাগে এগ্ৰিকালচাৰৰ পৰা ফ্ৰী কে পায় খালি এটা এপ্লিকেশন দিলে হল কিন্তু আমি নিয়াদি পাট্টাৰ মাটি মানে কাগজখিনি দিব লাগে তো এনেকে আমি মানে কিছুমান কি কৰিছো আৰু এটা বস্তু যে জৈৱ বৈচিত্ৰ্যৰ ভিতৰত আমিও যেহেতুকে প্ৰকৃতিৰ মানে প্ৰেমী ৰাইজ তো হেতু কাৰণে আমি এটা ৰোল কৰিছিলো যে তেওঁ নিয়াদি পাট্টা মাটিতহে অকল পলিখিনি পাব তো হেতু কাৰণে মানে হাবি জংগল কাটি মানে অইল পামৰ খেতি কোনো কৰিব নোৱাৰে বুলি আমাৰ কমিটিত আমি পাছ কৰা কমিটি আৰু এইটো মানে আমাৰ যিটো ৰুল আছে সেইটো মানে আছে নহয় মানে হাবি জংগল কাটি অইল পামৰ খেতি কৰিব নোৱাৰে আৰু মানে আমি দেখিছো বিদেশতো মানে বহু জেগাত হাবি জংগল কাটি মানে অইল পামৰ খেতি কৰিছিলে তাৰ বাবে পৰিৱেশটো মানে জৈৱ বৈচিত্ৰ্য ভাবুকি আহিছিল হাবি জংগল কাটি মানে হেৰি অইল পামৰ খেতি কৰাৰ কাৰণে অইল পামৰ খেতিৰ পৰা নহয় চাগে সম্ভৱ মই তেনেকে জানিছিলো হেৰিও দেখিছিলো মানে গুগলত আমাৰ নৰ্থ ইষ্টত এই কথাখিনি মানে বেছিকে প্ৰচাৰ কৰে তাৰমানে হেতু কাৰণে মই এইটোৱে ক'ব বিচাৰিম যে মানে আচলতে এইটো পামলৰ কাৰণে নহয় মানে হাবি জংগল কাটি অইল পামৰ খেতি কৰাৰ কাৰণে হাবিবিলাক কাটি দিছে তাত অইল পামৰ খেতি কৰিছে তাৰ কাৰণে মানে অইল পামৰ খেতি কৰাৰ কাৰণে নহয় হাবি জংগলবিলাক কাটি দিয়াৰ কাৰণে জৈৱ ভাবুকি আহিছে তো আমি যদি এতিয়া চাবলৈ যাওঁ তো মই ক'বলৈ যাম গুৱাহাটীত যিটো নেকি লেয়াৰত আমি এতিয়া পানী পাওঁ তো আমি 95ৰ ঘটনা মই কওঁ যে 95ত মানে প্ৰায় মোটামুটি 110 ফিটত মানে পানী পাইছিলে তাৰপিছত মানে কি হৈ গ'ল এতিয়াতো 1000 ফিট তলত গুচি গ'ল গুৱাহাটী আৰু ইয়ালত আমি কম্পেয়াৰ কৰিলে গুৱাহাটীখন টাউন তাত মানে এটা বহুত কিবা হৈ গৈছে আৰু সেইটো বা এইডোখৰ জেগা কম্পেয়াৰ কৰিলে নহ'ব তাকে মই কৈছো যে মানে তাতেতো খেতি কৰা নাই নহয় জানো আমাৰ ইটোহে লেয়াৰটো যাব লাগিছিলে কিন্তু তাতেতো কমি গৈছে না মোৰ এইটো কোৱেশ্চন আৰু যে তাত মানে এখন টাউনৰ লগত আৰু এখন গাঁৱৰ লগত তুলনা কৰিলে নহব তাত মানে বিভিন্ন কাৰণ থাকিব পাৰে বিভিন্ন কাৰণ আছে হেতুৱে ঘৰ আছে বৰষুণ পৰিলে তাত মানে মাটিলে নাপায়গে পকাই মানে গতিকে সেইটো জেগাৰ লগত তুলনা কৰিলে নহব কথাটো আৰু কিছুমান বস্তু আছে যেনেকে আমাৰ মানে আমি আগৰ পৰাই ধান খেতি কৰি আহিছো এতিয়াও আমি ধান খেতি কৰো মোটামুটি আমাৰ 22 প্ৰজাতিৰ আমি ধান খেতি কৰো হেতুক আমি এৰি দিয়া নাই যে পামল কৰিছো যে হেতু এৰি দিম আৰু মানে এটা বস্তু যে মানে ধান খেতি এইটো মই এইটো কাৰণে আনিছো ধান খেতি কৰি আমি ডিস্ট্ৰিক্টতে মানে আমাৰ চিনাকি নহয় তো মই এটা মানে যেহেতুকে ইন্টাৰনেশনাল বেসিছত মই এটা টুৰ পাইছো হেতু ক'ব বিচাৰিছো গতিকে অইল পামৰ কাৰণে বেছি কৈছে নেকি বহুত ভাল মানে অইল পাম ওয়েলকাম মোৰ কাৰণে তো মানে অইল পামৰ কাৰণে ফুৰিবলৈ পাইছে প্ৰফিট হৈছে বিদেশলৈ যাবলৈ পাইছে সেইকাৰণে অইল পামটো ভাল বুলি কৈ আছে নেকি নহয় তাৰমানে মই তাৰমানে এইটো মানে এটা বস্তু ক'ব বিচাৰিম যে পাম অইল খেতি কৰি মোৰ তাৰমানে চিনাকিটো বহুত ওপৰত গৈছে সেইটো কাৰণে মই কি কৈছো আৰু তাৰ লগতে ধান আৰু পাম অইলৰ লগত মই নেচনেল এৱাৰ্ড পাবলৈ সক্ষম হৈছো সেই কথাটো দৰ্শকলৈ জনালে তেওঁ 2024 বৰ্ষত কৃষি জাগৰণ মিডিয়া গ্ৰুপ আৰু আইচিআৰ মহেন্দ্ৰ টেকনলজি পৃষ্ঠপোষকতাত মানে এমফাজি কৃষকত আয়োজন কৰিছিলে তাত তেওঁ নেচনেল এৱাৰ্ড পাবলৈ সক্ষম হৈছিলে সেইটো আচলতে ধান আৰু পামলৰ কাৰণে মই পাবলৈ সক্ষম হৈছিলো তো হেতুকে মই ক'ব বিচাৰিছো আৰু মানে এনেকে আৰু বস্তুটো যে
এতিয়াও আছে যেটো নেকি আমি টুৰৰ বহুত কেটা কি আছে কিন্তু আমাৰ পামেলত আমি ট্ৰেকিং কৰিবলৈ বা মানে এক্সিবিশন টুৰ কৰিবলৈ নাপাও কিন্তু হেবিলাক থাকি যায় তো মই এটো ভাল বস্তু এটা আছে মানে পামেল খেতি কৰিলে আমি বাহিৰতো যাব পাৰো হেতু এটা মেছেজ আৰু নহয় জানো তো আমাৰ দাদা আপুনি বাহিৰ যাক প্ৰথমতে মই এটা কথা মনলৈ আহিছে আপোনালোকে 124 মাটি খুব ধুনীয়া এটা পৰিবেশ যদি ইয়াত মানে এগ্ৰি টুৰিজমৰ কিবা বা তেনেকুৱা কথা ভাবিছে খুব ধুনীয়া কৰিলে কিন্তু ভাল হ'ব আপোনালোকৰ চাব পাৰে আমাৰ দৰ্শকসকলে মই এবাৰ দেখুৱাই দিছোঁ চাওক কিমান এটা ধুনীয়া পৰিৱেশ মানে ইয়াত যদি তেনেকুৱা যদি মানে টুৰিজমৰ কাৰণে যদি কিবা গাইমুখ পৰ্যটনৰ কাৰণে কিবা কথা ভাবিছে নেকি কিবা প্লেন আছে নেকি আপোনালোকৰ হাতত তাৰমানে বস্তুটো আমি কৰিছিলোঁ কিন্তু আমি সাকসেস হ'ব নোৱাৰিলে নহয় তাৰমানে এটা কিছুমান বস্তু আছে এইটো আমাৰ কাষত মানে 11 কৰিডৰ এটা আছে তো মানে আমি যদি ইয়াতে যদি মানে মানুহ থকা পৰিবেশ কৰি দিও তেনেহলে মানে হাতীৰ ডিস্টার্ব হয় তো হেতু কাৰণে আমি সেই প্ৰজেক্টটো বন্ধ কৰিছো হয় আকৌ আৰু এটা কথা আমাৰ ইয়াতে আসলতে আমি যদি ফেন্সিং কৰো ফেন্সিং কৰিলেও তাৰমানে হাতীৰ কাৰণে প্ৰবলেম হয় তো আমি ভাবিছো যে মানে আমাৰ হাতীখিনি যিখিনি মানে অহা যোৱা কৰে তো আমাৰ বাগানৰ মাজেদি যাব পাৰে আমাৰ কোনো ৰকঢক নাই তো হেতু কাৰণে আমি সেই বস্তুটো বন্ধ কৰিব লগা হৈছে আৰু এটা বস্তু ইন্টাৰকপিং বেসিছত আপোনালোকে কিছুমানে কোৱেশ্চন কৰিব পাৰে যে আমি ইন্টাৰকপিং কৰিব পাৰো আৰু কৰিব পাৰিলো হৈ কিন্তু কি হল আমি স্টাৰ্ট কৰিছিলে কিন্তু তাতেও কিছুমান অসুবিধা হল আমাৰ কাষত তাৰমানে এটো আপুনি এটো সাইডত চাব পাৰে যে পথাৰ আছে ধাননি পথাৰ আছে এটো মানে চাৰিওপিনে ধাননি পথাৰ আছে তো তেওঁলোকৰ মানে ডিস্টার্ব হয় তাৰমানে আল্টিমেটলি কি হল আমি বাউন্ডাৰী যদি দি দিও তেনেহলে সেই ধাননি পথাৰত ধানখিনি বেছিকে তো হাতী বিলাকে তো হেতু কাৰণে আমি ভাবিছো যে মানে আমাৰ এটো বহুত বিশাল এৰিয়া তো এনেকে থাকক হাতী তাৰমানে আমাৰ ইয়াতে অকমান ৰেষ্ট লয় আৰু কোনো যদি ডিস্টার্ব নিদে তেওঁলোকে মানে এৰাতিৰ ভিতৰতে গুচি যায় তো এই এৰিয়াটো আমি মানে আগৰ যেনেকে আছিলে তাত মানে এটো বাধা দিবলৈ বিচৰা নাই আমি প্ৰথমতে কিছুমান বস্তু কৰিছিলো যে মানে আমি হানিৰ কিছুমান মৌ পালন বক্স আমি আৰম্ভ কৰিছিলো কিন্তু মৌ পালন কৰিলে হাতী মানে অকমান আঁতৰত গুচি যায় তো হেতু আমি আকৌ ঘৰত লৈ গৈছো এতিয়া পৰি আছে হেই আৰু কিছুমান বস্তু আছে মানে ড্ৰেইনিং সিস্টেম কৰিলে তেওঁলোকক মানে এটা বাদ দিয়া হয় তো মানে আমাৰ এটো আমাৰ নিজৰ ফালৰ পৰা কেপাসিটি হয় দখলক মই দেখিছে আমাকে দখলে দেখিছে এখন মানে অলপ খুব শুকান দেখিছে জেগাটো আসলতে এটা ফাগুন মাহ নহয় জানো ফাগুন মাহ গতিকে অকল ইয়াতে নহয় বা ইয়াত খেতি নকৰা বাহিৰ জেগাটো তেনেকুৱা শুকান জেগাই আৰু এইডোখৰ জেগাটো অকমান বাম জেগাই গতিকে আপোনালোকে ভাবিব নালাগে যে খুব শুকান দেখাৰ কাৰণে মানে অল্পমৰ খেতি কৰাৰ কাৰণে শুকান বুলি দাদা ধন্যবাদ আপোনালোকৰ কথা পাতি ভাল লাগিল মই মানে অসমত আপুনি প্ৰথম অল্পমৰ খেতি কৰিলে আপোনাক দেখিয়ে অসমৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিয়ে বা চৰকাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিলে যে অল্পমৰ খেতি অসমৰ জলবায়ু উপযোগী বা অসমত খেতি কৰিব পাৰি ইয়াৰ জৈৱিকত কোনো প্ৰভাৱ নপলায় আপোনাৰ কৃষি ফাৰ্মখন দেখা মানে পৰীক্ষাত ভাল ফলাফল পোৱাৰ পাছতে আৰু তাৰ কাৰণে আপুনি প্ৰশংসা পাত্ৰ আৰু যদি পৰৱৰ্তী সময়ত যদি বা অল্পমৰ খেতি বা আমাৰ জৈৱিক যদি ভাবুকি আনে তাৰ কাৰণে দায়ী আপুনিও তাৰ অংশীদাৰ আপুনি দায়ী হোৱাৰ অংশীদাৰ আপুনিও অকমান হ'ব হেতু আসলতে মই মানে আপোনাক সাপোর্ট নকৰিম এটো কাৰণে আৰু যেটো নেকি গছ আজি আইচিআৰ বুলি আমাৰ ৰিসাৰ্চ সেন্টাৰ আছে গভ অফ ইন্ডিয়া তো হেতু আমাক মানে অলৰেডি সাৰ্টিফাই কৰি দিছে মানে এটো মানে আমাৰ হানি একো নহয় তো আমাক আসলতে কেভিকে ডক্টৰ উত্তম বৰুৱা তেখেত নাই তেওঁ এই গছটো চিনাকি কৰাই দিছিল আপোনালোক আপুনি হেতু দেখিহে আমি আগবাঢ়িছো তো ইয়াত অলৰেডি তাৰমানে নেশনেল মিছন এডিবল ওয়েল বুলি এটা স্কিম আছে তাৰ গভৰ্ণমেন্টৰ মানে ইণ্ডিয়া গভৰ্ণমেন্টৰ হেতু মানে এটা কি আছে তো তেওঁলোকে আমাক কৰিব দিছে হেতু কাৰণে আপোনাক অকমান আগতে কৈছো যে এগ্ৰিকালচাৰ হে এই পলিটো আমাক মানে ফ্ৰীলি দিছে তো ফ্ৰী দিয়া মানে কি আল্টিমেটলি আমাক কৃষক খেতি কৰিব দিছে তো এটো অলৰেডি আসলতে 1995 ৰ পৰাই অলৰেডি কৰি আছে যেনেকৈ ওচৰতে আছে আমাৰ মিজোৰাম তেওঁলোকে 95 ৰ পৰা কৰি আছে বা অন্ধ্ৰপ্ৰদেশ তামিলনাডু বা গুজৰাটত হৈ আছে কৰি আছে ধন্যবাদ দাদা লগ পাই ভাল লাগিল আমি অল্পা ফণ্ডত আমি বহুকেইটা কথা আপোনাৰ পৰা জানিব পাৰিলো আমাৰ দৰ্শকসকলেও জানিব পাৰিলে আৰু আমি ভাবো আপোনালোক ছজনে কাম কৰিছে আৰু ভালকে কাম কৰি যাওক হয়
আৰু আজি ভাল লাগিছে কৃষি জাগৰণ দিল্লীৰ পৰা সুদূৰ দিল্লীৰ পৰা আহি আপুনি আমাৰ মানে কৃষকৰ কথা মানে কৃষি জাগৰণৰ থ্ৰুত মানে আপোনাৰ যিটো নেকি মনৰ কথাখিনি আন কৃষকক আপোনালোকে মানে দেখুৱাই আছে তো মানে সেইটো কাৰণে কৃষি জাগৰণলৈ অশেষ ধন্যবাদ